বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে শেহতীয়াকৈ প্ৰকাশ হোৱা এটা খবৰ জনাবলৈ যত্ন কৰিছোঁ আৰু দেখুৱাবলৈ লৈ আছোঁ চাওক কৰ্মচাৰীসকলৰ 8th পে ৰিভাইজক লৈ শেহতীয়াকৈ এটা খবৰ আহিছে আৰু ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ দেৰি নকৰাকৈ যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে জনাবলৈ লৈ আছোঁ চাওক কৰ্মচাৰীসকলৰ দৰমহা অতি কমেও ৪১,০০০ টকাৰ পৰা আৰম্ভ হ'ব বুলি শেহতীয়া খবৰত প্ৰকাশ হৈছে এটা অতি গুৰুত্বপূৰ্ণ সুখবৰ বুলি ক'ব পাৰি কৰ্মচাৰী সমাজৰ বাবে কাৰণ কৰ্মচাৰী সমাজে 8th পে ৰিভাইজৰ এটা নতুন ইনফৰমেশ্যন পোৱাৰ আশাত ৰৈ থকাৰ সময়তেই শেহতীয়াকৈ কৰ্মচাৰীসকলৰ দৰমহা অতি কমেও ৪১,০০০ টকাৰ পৰা আৰম্ভ হ'ব বুলি এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ হৈছে বন্ধুসকল এই ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকে বুজি পোৱাকৈ সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে দেখুৱাবলৈ লৈ আছোঁ চাওক ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিলে কেন্দ্ৰীয় কেবিনেটে জানুৱাৰী 2025ত অষ্টম দৰমহা আয়োগক অনুমোদন জনাইছে যাৰ ৰূপায়ণ 1 জানুৱাৰী 2024ৰ পৰা আৰম্ভ হ'ব 2016 চনৰ সপ্তম দৰমহা আয়োগৰ এক দশকৰ পাছত এই নতুন সংশোধনৰ লক্ষ্য হৈছে বৰ্ধিত জীৱন ধাৰণৰ ব্যয় আৰু অৰ্থনৈতিক চাহিদা পূৰণ কৰিবলৈ দৰমহা ভাত্তা আৰু পেঞ্চনৰ সালসলনি কৰা এই ঐতিহাসিক আপডেটৰ পৰা 48.62 লাখ সক্ৰিয় কৰ্মচাৰী আৰু 67.85 লাখ পেঞ্চনাৰ উপকৃত হ'ব জনাবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে 2.28ৰ এটা ফিটমেণ্ট কাৰকৰ দ্বাৰা সৰ্বনিম্ন দৰমহা 34.1% বৃদ্ধি পোৱাৰ আশা কৰা হৈছে যাৰ ফলত ই 18,000 টকাৰ পৰা 41,000 টকালৈ বৃদ্ধি পাব এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এইটোৱেই যে ইতিমধ্যে আপোনালোকে জ্ঞাত যে কৰ্মচাৰীৰ যিটো দৰমহা বৃদ্ধি হয় বা ইনক্ৰিমেণ্ট যিটো প্লাছ কৰা হয় সেইটো ফিটমেণ্ট ফেক্টৰৰ ওপৰত বেছ কৰি কেলকুলেশ্যন কৰা হয় আৰু শেহতীয়াকৈ যিটো ইনফৰমেশ্যন আহিছে এই ফিটমেণ্ট ফেক্টৰটো 2.28 এক্সপেক্ট কৰা হৈছে যাৰ ফলত কৰ্মচাৰীসকলৰ দৰমহা 18,000 টকাৰ পৰা 41,000 টকালৈকে বৃদ্ধি পাব বুলি শেহতীয়া ইনফৰমেশ্যনত প্ৰকাশ পাইছে জনাবলৈ লৈছোঁ চাওক 2026 চনৰ আৰম্ভণিতে মৰগীয়া ভাত্তা ডিয়াৰনেছ এলাউন্স মূল দৰমহাৰ সৈতে একত্ৰিত হৈ এটা ব্যাপক দৰমহাৰ গাঁথনি সৃষ্টি কৰিব অতিৰিক্ত ভাত্তাসমূহত চহৰ শ্ৰেণীৰ ওপৰত আধাৰিত ঘৰ ভাড়াৰ ভাত্তা HRA আৰু গ্ৰেড আৰু স্থানৰ সৈতে সংযুক্ত ভ্ৰমণ ভাত্তা ট্ৰেভেলিং এলাউন্সো অন্তৰ্ভুক্ত হৈ থাকিব সংশোধিত মুঠ দৰমহা আপডেট মূল দৰমহা আৰু সকলো ভাত্তা লগতে প্ৰযোজ্য কটনৰ ওপৰত আধাৰিত হ'ব তে বন্ধুসকল মূল ইনফৰমেশ্যনটো আছিল এইটোৱে যে ফিটমেণ্ট ফেক্টৰ যদি সঁচাকৈ আশা কৰা ধৰণে 2.28 হয় তেতিয়াহ'লে এটা ব্যাপক ধৰণে পৰিৱৰ্তন কৰ্মচাৰীসকলৰ দৰমহাত আশা কৰিব পাৰি শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ অষ্টম দৰমহা আয়োগৰ সৈতে জড়িত আৰু আপোনালোকৰ সহায় হোৱাকৈ ইনফৰমেশ্যনটো জনাবলৈ যত্ন কৰিলোঁ আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান ইনফৰমেশ্যন পাই থাকিবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব